ষ্টক ট্ৰেডিঙৰ নামত বিশাল ফুকনৰ বিশাল কাৰনামা বিশাল মহাপ্ৰবঞ্চনাৰ খবৰে সম্প্ৰতি ৰাজ্যৰ আকাশে বতাহে গৰম কৰি তুলিছে সামগ্ৰিক পৰিস্থিতি কিন্তু কিদৰে বিশালে প্ৰবঞ্চনাৰ জাল পেলাইছিল কোন কোন আছিল বিশালৰ সহযোগী বিশালৰ গ্ৰেপ্তাৰৰ পাছতেই সম্প্ৰতি উত্থাপন হৈছে এনে কেতবোৰ প্ৰাসংগিক প্ৰশ্ন ইতিমধ্যে প্ৰাগ নিউজৰ হাতত আহি পৰিছে বিশাল ফুকনৰ প্ৰবঞ্চনাৰ এক্সক্লুচিভ কিছু তথ্য পোহৰলৈ আহিছে বিশাল ফুকন আৰু চুমি বৰাৰ প্ৰবঞ্চনাৰ কল অধ্যায় বিশাল ফুকনৰ প্ৰবঞ্চনাৰ মূল সহযোগী আছিল চুমি বৰা গুৱাহাটীৰ পল্টন বজাৰত থকা বিলাসী হোটেলৰ পৰাই চলিছিল ষ্টক ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ মুকলি বেহা পল্টন বজাৰৰ বিলাসী হোটেলৰ কোঠাত চুমি বৰা আৰু জনক অভিজিত চন্দ্ৰ বিনিয়োগকাৰীয়ে সৈতে মিলিত হৈছিল গুৰুত্বপূৰ্ণ বৈঠকত বিনিয়োগকাৰীৰ সৈতে এই দুয়োগৰাকীয়ে আলোচনাত মিলিত হৈ বিশালৰ এজেণ্ট হিচাপে কাম কৰি আহিছিল বিনিয়োগকাৰীয়ে চুক্তি আগবাঢ়িলেই বলিউডে কায়দাৰে বিলাসী বাহনত প্ৰৱেশ ঘটিছিল বিলাসী হোটেলখনত বিলাস ফুকনৰ চুক্তিত চিলমৰ মাৰিছিল বিশাল ফুকনে এইদৰে বিলাসী জীৱন আৰু ইজিমানি লালসাত পৰি বিশাল ফুকনৰ প্ৰবঞ্চনাৰ জালত ভৰি দিছিল একাংশ বিনিয়োগকাৰী এই সকলো কাম বিশালে সম্পাদন কৰিছিল ফাইনেন্সিয়েল এডভাইজাৰী মেনেজমেণ্ট ফাৰ্ম পাৰ্চিলেৰ ছত্ৰছায়াত লুটেৰা বিশাল ফুকনে কিদৰে পাৰ্চিলৰ জৰিয়তে লুণ্ঠন কৰিছিল এই বিশাল পৰিমাণৰ ধন ৰাশি বিশাল ফুকনে পাৰ্চিলত ধন বিনিয়োগৰ বাবে বিনিয়োগকাৰীৰ লগতে এখন এগ্ৰিমেণ্ট কৰে নটাৰীৰ জৰিয়তে কৰা হয় এক গুৰুত্বপূৰ্ণ এগ্ৰিমেণ্ট অনুসৰি যিকোনো বিনিয়োগকাৰীয়ে বিশালৰ পাৰ্চিলিয়াত ধন বিনিয়োগ কৰিলে 60 দিনৰ ভিতৰত মূলধনৰ 30% ধন উভতাই দিব বিশালে বিনিয়োগকাৰীৰ লগত কৰা এগ্ৰিমেণ্ট অনুসৰি 60 দিনৰ হিচাপটো ধৰা হয় ষ্টক মাৰ্কেটিঙৰ কৰ্মদিনৰ লগত বিনিয়োগকাৰীৰ লগত বিশালে দেখুওৱা নটাৰী এগ্ৰিমেণ্টৰ ম্যাদ মাত্ৰ 2 বছৰ বিনিয়োগকাৰীয়ে বিনিয়োগ কৰা ধন 60 দিন পাৰ হোৱাৰ পাছত উঠাই ল'ব পাৰিব পাৰ্চিলিয়াৰ পৰা ইয়াৰ মাজতেই এই এগ্ৰিমেণ্টত লিখা আছে 60 দিনৰ ভিতৰত 30% ধন যে উভতাই দিব সেয়া নিৰ্ভৰ কৰিব মাৰ্কেটিং ষ্টেবিলিটিৰ ওপৰত ৰহস্যজনকভাৱে এগ্ৰিমেণ্টত উল্লেখ নাই 2 বছৰৰ ভিতৰত বিনিয়োগকাৰীয়ে বিনিয়োগ কৰা ধনৰ ওপৰত কিমান শতাংশ লাভ কৰিব কিনো এই পাৰ্চিলিয়া বিশালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই চৰ্চালৈ আহিছে বিশালৰ পাৰ্চিলিয়া নামৰ ফাৰ্মখন বিভিন্নজনৰ মতে পাৰ্চিলিয়া এখন ফাৰ্মাচিউটিকেল ফাৰ্ম পিছে প্ৰকাশ পোৱা সেই খবৰ শুদ্ধ নহয় প্ৰাগ নিউজৰ হাতত জমা আছে পাৰ্চিলিয়াৰ A to Z পাৰ্চিলিয়া হ'ল এখন ফাইনেন্সিয়েল এডভাইজাৰী মেনেজমেণ্ট ফাৰ্ম এই ফাৰ্মৰ মূল কাম হ'ল বিভিন্ন বিনিয়োগকাৰীক 60 দিনৰ ভিতৰত ন্যূনতম বিনিয়োগেৰে বৃহৎ লাভাংশ আদায় দিয়া এই 60 দিনৰ ভিতৰত পাৰ্চিলিয়াই কেপিটেল ইনভেষ্টমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি বিনিয়োগকাৰীক ধন উভতাই দিয়ে পাৰ্চিলিয়াৰ আজি দিনটোত অভিজ্ঞতা 3টা বছৰৰ 2020 চনত আৰম্ভ হৈছিল পাৰ্চিলিয়াৰ টেগলাইন হ'ল ইউ গ্ৰ' উই গ্ৰ' পাৰ্চিলিয়াত ন্যূনতম বিনিয়োগ 1 লাখ টকা পাৰ্চিলিয়াৰ প্ৰথমে ক্লায়েণ্টৰ সংখ্যা আছিল সমগ্ৰ দেশতেই 800 ইয়াৰ সৰ্বাধিক ক্লায়েণ্ট হ'ল অসমৰ 2023 চনৰ ভিতৰত তেওঁলোকে 2000 ক্লায়েণ্ট টাৰ্গেট কৰিছিল আজি দিনটোত পাৰ্চিলিয়াৰ জালত সহস্ৰজন আৰু আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে সেই বিশেষ এগ্ৰিমেণ্ট যিখন এগ্ৰিমেণ্টক সন্মুখত ৰাখিয়েই পাৰ্চিলিয়া ফাৰ্মৰ নামত বিশাল ফুকন আৰু চুমি বৰাই চলাই গৈছিল লুণ্ঠন ৰাজ আৰু সেই বিশেষ ভিজুৱেল ইতিমধ্যে আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে আহক চাওক সেই এগ্ৰিমেণ্টৰ এক্সক্লুচিভ ফুটেজ যি ইতিমধ্যে আহি পৰিছে প্ৰাগ নিউজৰ হাতত ফুল স্ক্ৰীন এক্সক্লুচিভ আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে পাৰ্চিলিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এগ্ৰিমেণ্টৰ সামগ্ৰিক ছবি ইনভেষ্টমেণ্ট ডকুমেণ্টছ আপোনালোকে এই মুহূৰ্তত টেলিভিছনৰ পৰা দেখিবলৈ পাইছে আৰু এক্সক্লুচিভ ভিজুৱেল ইতিমধ্যে আহি পৰিছে প্ৰাগ নিউজৰ হাতত আমি আপোনালোকক দেখুৱাই আছোঁ বিলাসী জীৱন আৰু ইজিমানি লালসাত পৰি বিশাল ফুকনৰ প্ৰবঞ্চনাৰ জালত ভৰি দিছিল একাংশ বিনিয়োগকাৰীয়ে আৰু সেইসকল বিনিয়োগকাৰীক কেনেকৈ জালত পেলাইছিল এই বিশেষ এগ্ৰিমেণ্টৰ জৰিয়তে তাৰ ছবি এই মুহূৰ্তত আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে পাৰ্চিলিয়াৰ জৰিয়তে লুণ্ঠন কৰিছিল ধন বিশাল ফুকনে পাৰ্চিলিয়াত ধন বিনিয়োগৰ বাবে বিনিয়োগকাৰীৰ লগত এখন এগ্ৰিমেণ্ট কৰিছিল লটাৰীৰ জৰিয়তে কৰা হয় এই এগ্ৰিমেণ্ট অনুসৰি যিকোনো বিনিয়োগকাৰীয়ে বিশালৰ পাৰ্চিলিয়াত ধন বিনিয়োগ কৰিলে 60 দিনৰ ভিতৰত মূলধনৰ 30% ধন উভতাই দিব বিশালে বিনিয়োগকাৰীৰ লগত কৰা এগ্ৰিমেণ্ট অনুসৰি 60 দিনৰ হিচাপটো ধৰা হয় ষ্টক মাৰ্কেটিঙৰ কৰ্মদিনৰ লগত বিনিয়োগকাৰীৰ লগতে বিশালৰ সৈতে হোৱা নটাৰী এগ্ৰিমেণ্টৰ ম্যাদ 2 বছৰ বিনিয়োগকাৰীয়ে বিনিয়োগ কৰা ধন 60 দিন পাৰ হোৱাৰ পাছত উঠাই ল'ব পাৰিব পাৰ্চিলিয়াৰ পৰা ইয়াৰ মাজতে এই এগ্ৰিমেণ্টত লিখা আছে
60 দিনৰ ভিতৰত 30% ধনে উভতাই দিব সেয়া নিৰ্ভৰ কৰিব মাৰ্কেটিং ষ্টেবিলিটিৰ ওপৰত অৰ্থাৎ এই বাক্যশাৰীটিয়ে লুকাই আছে বিশাল ফুকনৰ লুণ্ঠনৰ প্ৰকৃত ৰহস্য ৰহস্যজনকভাৱে এগ্ৰিমেণ্টত উল্লেখ নাই 2 বছৰৰ ভিতৰত বিনিয়োগকাৰীয়ে বিনিয়োগ কৰা ধনৰ ওপৰত কিমান শতাংশ লাভ কৰিব আৰু এইদৰে পাৰ্চেলিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত সমগ্ৰ দেশতেই লুণ্ঠনৰ কলা বেহা পাতিছিল 21 বছৰীয়া যুৱক বিশাল ফুকনে